নমস্কাৰ এক্সিয়া আইএছ একাডেমীলৈ আপোনাক পুনৰবাৰ স্বাগতম এতিয়া ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি আসাম আৰ্ট এণ্ড কালচাৰৰ এটা সিৰিজ আমি আপোনালোকৰ মাজত আনিছো ঠিক আছে আৰু এই যেটো আসাম আৰ্ট এণ্ড কালচাৰৰ সিৰিজ হয় এই সিৰিজটোৰ এটা নতুন লেকচাৰ মই আপোনালোকৰ মাজলৈ লৈ আহিছো ঠিক আছে এতিয়া মই সকলোটো লেকচাৰতে মই আপোনালোকক কওঁ যে আপোনালোকে এই যেটো lecture series এই যেটো series হয় এই series-টোৰ পৰা আপোনালোকে best utilization কৰক ঠিক আছে আসাম আৰ্ট এণ্ড কালচাৰ যেটো পোৰশন হয় এই পোৰশনটো হেল্পফুল হ'ব APSC প্ৰিলিমছ মেইনছ তাৰ উপৰিও যিখিনি আমাৰ অসম গভৰ্ণমেন্টৰ যিখিনি এক্সাম যেনেকৈ ADRE DME তাৰপিছত আসাম টেট ঠিক আছে ইভেন ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিখিনি বিএড এক্সাম হয় এই সকলোখিনিৰ কাৰণে আপোনালোকৰ হেল্পফুল হ'ব গতিকে আপোনালোকে ধুনিয়াকে প্ৰপাৰ এটা ষ্টাডি এনভায়ৰনমেন্ট বনাই আপোনালোকে এই ভিডিওটো চাওক আৰু মই যিখিনি আপোনালোকক নোট ডাউন কৰিবলৈ কওঁ সেইখিনি আপোনালোকে সুন্দৰভাৱে আপোনালোকৰ এখন কপিত এখন নিৰ্দিষ্ট কপি আপোনালোকে মেইনটেইন কৰক আৰু সেই কপিখনত এইখিনি নোট ডাউন কৰক বিশেষকে মই ইয়াত আপোনালোকৰ মাজত কিছুমান মাইন্ড মেপছ লৈ আহিছো আৰু সেই মাইন্ড মেপছ যিখিনি হয় সেইখিনিও আপোনালোকে ধুনিয়াকে বনাওক আৰু মই যিখিনি বনাবলৈ মাইন্ড মেপছ বনাবলৈ আপোনাক দিছো যিখিনি মই you can say as a homework ঠিক আছে যিখিনি কাম আপোনালোকক অ্যাসাইনমেন্ট মই যি দিছো যত আপোনালোকক মাইন্ড মেপছ বনাই আমাৰ যেটো WhatsApp নম্বৰ হয় সেই WhatsApp নম্বৰটোত আপোনাক সেন্ড কৰিবলৈ কৈছো গতিকে আপোনালোকে সেইখিনি মাইন্ড মেপছ বনাই আমাক সেন্ড কৰক ঠিক আছে আৰু এতিয়া আশা কৰো আপুনি আগৰ যেটা মোৰ ভিডিও আছিল সেই ভিডিও কিটাত আপোনালোকে বুজি পাইছে ঠিক আছে গোটেই লেকচাৰছ খিনি যাতে ধুনিয়াকে আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে আৰু আপোনালোকে প্ৰত্যেকটো আৰ্কিটেকচাৰ আমি যেটো ডিসকাস কৰিলো সেইবিলাকৰ বিষয়ে আপোনালোকে যিমানখিনি তথ্য লাগে সিমানখিনি পাইছে ঠিক আছে এতিয়া আমি আমাৰ নেক্সট যেটো লেকচাৰ সিৰিজ হয় হেতত চাওঁ আজি আমি চাম মদন কামদেৱ টেম্পল ঠিক আছে গতিকে এতিয়া আমি কামৰূপ মেট্ৰোৰ পৰা অন্য এখন ডিস্ট্ৰিক্টলৈ আহিলো কামৰূপ ৰেল ঠিক আছে এতিয়া আমি প্ৰথম চাম দা মদন কামদেৱ টেম্পল is an enigma a mystery a marvel which speaks about the ancient Kamrup গটিকে তোমালোকক যদি খুধে ঠিক আছে যে এই মদন কামদেৱ টেম্পল আমাৰ হিষ্ট্ৰী কোনটো পাৰ্টৰ লগত ৰিলেটেড হৈ আছে তেতিয়া তোমালোকে কবা যে আমাৰ এনশিয়েন্ট বিশেষকে এনশিয়েন্ট আসাম হিষ্ট্ৰী যেটো আমাৰ এনশিয়েন্ট ঠিক আছে এনশিয়েন্ট আসাম হিষ্ট্ৰী হয় এনশিয়েন্ট আসাম হিষ্ট্ৰীৰ লগত এই টেম্পলটো বা এই ষ্ট্ৰাকচাৰটো ৰিলেটেড হয় ঠিক আছে তো সেই কাৰণে কৈছে যে এনশিয়েন্ট কামৰূপ এতিয়া আপোনালোকে কমেন্টত কক যে অসমৰ পুৰণি যিকিটা নাম হয় সেই নামকিটা আপোনালোকে মোক কমেন্টত জনাওক ঠিক আছে এতিয়া মদন কামদেৱ এটো আমি গম পাইছো যে এটো এনশিয়েন্ট কামৰূপৰ এটা মাৰ্ভেল হয় ঠিক আছে ইমান ধুনিয়া এটা আৰ্কিটেকচাৰৰ এটা নিদৰ্শন হয় ওকে এতিয়া scattered all around the দেৱংগিৰি বা মদানশল হিলক ঠিক আছে গটিকে আমি আমাৰ প্ৰথম যেটো ফেক্ট হয় আমি আমাৰ প্ৰথম যেটো ফেক্ট হয় এই ফেক্টৰ বিষয়ে গম পালো যে প্ৰথম যেটো আমাৰ ফেক্ট হয় হেতু হৈছে দেৱংগিৰি বা মদানশল হিলক very important দেৱংগিৰি বা মদানশল হিলক এই জায়গাটোতে এই মদন কামদেৱ টেম্পল লোকেটেড হৈছে ইতিমধ্যে এই টেম্পলটো বহুত আমি ruins পাইছো এই টেম্পলটোৰ ঠিক আছে ওকে হেকানে কৈছে যে scattered all around okay it is believed that Kama or Madan the god of love ami god of love boli kak jano Kamdev ba jak ami Madan boli kobo paru thik ase was reborn in this place after being turned into ashes by angry Lord Shiva ami agote eta ভস্মাশালৰ বিষয় পঢ়ি আহিছিলো হয় না যেতে আমি উমানন্দ টেম্পল পঢ়িছিলো যেতে আমি ভস্মাশালৰ কথা পঢ়ি আহিছো গটিকে ইয়াত কোৱা হৈছে যে কামৰূপৰ ঠিক এই ঠাইতে তোমাৰ কি হৈছে এই ঠাইতে তেও কি কৰিছে ৰিবৰ্ন হৈছে ওকে এতিয়া আমি যেটো কামদেৱৰ যেটো ষ্টৰী হয় হেতু বিষয় মই তোমালোকক কমান কওঁ
যে কি হৈছিল যে আমি সতীক আমি চিনি পাওঁ হয় নে সতী আৰু শিৱ ওকে দুয়োৰে ইজনৰ সিজনৰ লগত প্ৰেম হৈছিল ঠিক আছে আৰু সতীয়ে বিয়া হৈছিল কলৈ শিৱলে কিন্তু সতীৰ যেটো বিবাহ হয় হেতু তেওঁৰ পিতৃয়ে হেতু গ্ৰহণ কৰা নাছিল ঠিক আছে তেওঁৰ পিতৃৰ নাম আছিল দক্ষ তেওঁ এজন ৰজা হয় আৰু সেই দক্ষ ৰজাই কিন্তু এই বিবাহখন তেওঁ স্বীকাৰ কৰা নাছিল ঠিক আছে আৰু তেওঁ কি কৰিছিল এবাৰ যেতিয়া যজ্ঞ পাতিছিল তেতিয়া তেওঁ সকলোকে নিমন্ত্ৰণ কৰিছিল অকল শিৱ আৰু সতীক তেওঁ বাদ দি দিছিল ঠিক আছে যেতিয়া সতীয়ে এই কথা গম পালে যে সকলোকে এই যজ্ঞলৈ নিমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোক দুজনকহে মতা নাই নিমন্ত্ৰণ কৰা নাই তেতিয়া সতীয়ে কি হ'ল যে দেউতাকৰ ওচৰলৈ গ'ল আৰু দেউতাকে সতী আৰু শিৱৰ বিষয়ে বেয়াকে গালি গালাজ দি কি কৰিছিল সতীক বেয়াকে তিৰস্কাৰ কৰিছিল এতিয়া সতীয়ে কি কৰিছে সতীয়ে তাৰ পিছত সতীয়ে নিজৰ দেহ ত্যাগ দিলে ঠিক আছে দেহ ত্যাগ দিয়াৰ পিছত তাৰ পিছত শিৱই কি কৰিছিল সতীৰ যেটো দেহ হয় হে মৰাহ যেটো হয় মৰাহটো নিজৰ কান্ধত লৈ পালে শিৱই তাণ্ডৱ নৃত্য কৰিছিল আৰু শিৱৰ যেটো তাণ্ডৱ নৃত্য হেতু আমি কি বুলি কওঁ এটা এগ্ৰেছিভ ফৰ্ম হয়নে তো হি এগ্ৰেছিভ ফৰ্মটো এটা ডিস্ট্ৰাকচন আনে ঠিক আছে তো হে শিৱৰ তাণ্ডৱ নৃত্যটো শিৱই খুব বেদনাত তাণ্ডৱ নৃত্য কৰিছিল খুব খঙত তাণ্ডৱ নৃত্য কৰিছিল আৰু হেতুৱে কি হৈছিল যে হেয়াই আমাৰ হেতু টাইমৰ সৃষ্টিৰ বিনাশৰ দিশে গৈছিল ঠিক আছে সৃষ্টি বিনাশৰ দিশে গৈছিল তেতিয়া সকলো চিন্তিত হৈ সকলোৱে তেতিয়া বিষ্ণুৰ ওচৰত ক'লে যে বিষ্ণুৰ ওচৰত আৰাধনা কৰিলে যে শ্ৰী বিষ্ণু আপুনি আমাক কিবা এটা উপায় দেখুৱাওক তেতিয়া শ্ৰী বিষ্ণুৱে কি কৰিলে সুদৰ্শন চক্ৰ লৈ শ্ৰী বিষ্ণুৱে সতীৰ যি দেহ হয় সেই দেহটো তেওঁ নানা পাৰ্টছত নানা পিচেছত তেওঁ কাটি দিলে ঠিক আছে তাৰ পিছত তোমাৰ সেইখিনিৰ পিছত কি হ'ল যে সতীৰ যেটো জেনাইটেল অৰ্গেন হয় সেই জেনাইটেল অৰ্গেনটো আমাৰ নীলাচল যেটো যৌনাংগ হয় হেতু আমাৰ নীলাচল পাহাৰত পৰিলে ঠিক আছে সেইদৰে আগবাঢ়ি কি হ'ল যে সকলোৱে ভাবিলে যে সতীৰ দেহটো নাইকিয়া হোৱাৰ পিছত শিৱ শান্ত হ'ব কিন্তু শিৱ শান্ত নহল তেতিয়া দেৱতাবিলাকে ভাবিলে যে এটা কি কৰা যায় তেতিয়া বিষ্ণুৱে ক'লে যে আপোনালোকে কামদেৱৰ সহায় লওক কামদেৱে কামহৰ মাৰি শিৱক আকৌ কাম ভাৱত আনিব লাগিব ঠিক আছে সতীৰ যেটো হেৰুৱাৰ যেটো বেদনা হেতু নাইকিয়া কৰিব লাগিব আৰু কামদেৱক কোৱা হ'ল কামদেৱে হেতুকে চেষ্টা কৰিছিল আৰু ফলস্বৰূপে কি হ'ল যে শিৱয়ে কামদেৱক ভস্ম কৰিলে আৰু যেটো জেগাত ভস্ম কৰা হৈছিল সেই জেগাটো কোৱা হয় ভস্মাচল বুলি য'ত এতিয়া আমাৰ উমানন্দ মন্দিৰ আছে ঠিক আছে তাৰ পিছত যেতিয়া শিৱক কাকুতি মিনতি কৰিলে কামদেৱৰ পত্নীয়ে যেতিয়া শিৱক কাকুতি মিনতি কৰিলে যে এওঁটো ভুল নহয় ভুল সকলোৱে কোৱাৰ কাৰণে তেওঁ এটো উপায় স্বৰূপে তেওঁ এটো কৰিবলগীয়া হৈছিল বুলি তেতিয়া কি হ'ল তেতিয়া শিৱই তেওঁক কি কৰিলে শিৱই তেওঁক পুনৰ যেটো তেওঁৰ ফিজিক্যাল ফৰ্ম যেটো ৰূপ হয় সেই ৰূপটো কামদেৱক ঘূৰাই দিলে ঠিক আছে আৰু সেই কাৰণে আমি এটা জানো সেই তাৰ পৰাই কামৰূপা শব্দটো যেটো আমাৰ অসমৰ পুৰণি এটা নাম হৈছে কামৰূপা ঠিক আছে বা কামৰূপ সেই কামৰূপ নামটো ইয়াৰ পৰাই আহিছিল বুলি কোৱা হয় ঠিক আছে এই ষ্টৰীটোৰ লগতে ৰিলেটেড এই লেজেণ্ডটোৰ লগতে ৰিলেটেড বুলি কোৱা হয় এতিয়া এই যেটো তেওঁক যে সেই ফিজিক্যাল ফৰ্মটো দি দিয়া হ'ল এক্স্যাক্টলি সেই জেগাডোখৰ কোৱা হয় সেই জেগাডোখৰ এই য'ত মদন কামদেৱৰ মন্দিৰ আছে সেই মদন কামদেৱৰ মন্দিৰ থকা ঠাইডোখৰকে এই জেগাটো বুলি কোৱা হয় সেই ঠাইডোখৰ কোৱা হয় যিডোখৰ স্থানত তোমাৰ কি হৈছিল যে তেওঁ পুনৰ তেওঁ নিজৰ শৰীৰটো ঘূৰাই পাইছিল কোনে কামদেৱে ঠিক আছে ওকে বুজি পাইছো আমি এতিয়া আমি অকমান ফিলসফিক্যাল বস্তু দুটামান চাম যে one school believes that Madan was reborn and united to his wife Rati in this tiny clock এটা কোৱা হয় যে এটা thinkers ঠিক আছে স্কুল অফ থিংকাৰ্স কয় যে তেওঁলোকে কোৱা মতে যে মদন বা কামদেৱ
তেওঁ কি হৈছে হি ৱাজ ৰিবৰ্ন তেওঁ ৰিবৰ্ন হৈছিল নিজৰ ফিজিক্যাল ফৰ্মটো ঘূৰাই পাইছিল আৰু ইউনাইটেড টু হিজ ৱাইফ ৰতি তেওঁৰ পত্নীৰ কামদেৱৰ পত্নীৰ নাম হৈছে ৰতি তো ৰতিৰ লগত তেওঁ আকৌ পুনৰ মিলন হৈছিল ঠিক আছে ক'ত হৈছিল এই পাৰ্টিকুলাৰ জেগাটোতে ওকে another school আৰু বেলেগ এটা thinkers গ্ৰুপে তেওঁলোকে কয় যে the name Madan Kamdeva has romantic association with the place কোৱা হয় যে এই মদন কামদেৱা নামটো এই জেগাটোৰ লগত এটা romantic ভাৱে জড়িত হৈ আছে because of the numerous erotic sculptures এই জেগাটোত মদন কামদেৱ যেটো মন্দিৰ হয় এই মন্দিৰটোত বিভিন্ন sculptures বিভিন্ন মূৰ্তি পাইছো ওয়াল বিলাকত পাইছো পিলাৰ বিলাকত পাইছো বিভিন্ন আমি মূৰ্তি individually sculptures আমি পাইছো তো এই যিবিলাক sculptures হয় এই sculptures বিলাক খুব erotic কিছুমান erotic হয় erotic figures বিলাক দেখুৱা হৈছে তো erotic sculptures হয় বিলাক ঠিক আছে আৰু আমি জানো আমি এনেকুৱা এটা মন্দিৰ আছে যেটো কোৱা হয় খাজুৰাহো ঠিক আছে আমাৰ ইণ্ডিয়াত এটা মন্দিৰ আছে খাজুৰাহো তাত তুমি হে erotic sculptures বিলাক দেখা পাবা ঠিক আছে এতিয়া তোমালকে কমেন্ট বক্সত কোৱা যে যেটো খাজুৰাহো টেম্পল ঠিক আছে যেটো আমাৰ খাজুৰাহো টেম্পল আছে ইণ্ডিয়াত হেতু কোন জায়গাত পাৰ্টিকুলাৰলি একদম স্পেসিফিক্যালি কোনটো জায়গাত লোকেটেড হৈছে হেতু তোমালকে ক'ব লাগিব ওকে আৰু সেই কাৰণে এই মদন কামদেৱৰ যেটো মন্দিৰ হয় এটো এটা স্কুলে কয় যে এটো কিহৰ লগত ৰিলেটেড এটো হে erotic sculpture যেহেতু আছে সেই কাৰণে এটো এটা romanticismৰ এটা এক্সাম্পল হয় ঠিক আছে আৰু তেওঁলোকৰ মতে হেতু সেই কাৰণে এই মন্দিৰটো নাম হেতে হে তেওঁলোকে বিলিভ কৰে যে সেই মন্দিৰটো সেই কাৰণে মদন কামদেৱ ঠিক আছে আৰু এই যেটো মদন কামদেৱ মন্দিৰ হয় ইয়াক খাজুৰাহো অফ আসাম বুলি কোৱা হয় ভেৰি ফেমাস বহুতবাৰ বিভিন্ন এক্সামত খুদিছে ঠিক আছে আগলৈও খুদিব a very important to Khajuraho of Assam বুলি কোৱা হয় এই মদন কামদেৱ মন্দিৰক Khajuraho of Assam বুলি কোৱা হয় very important ঠিক আছে এটো দেখিছা this is the মন্দিৰ এইবিলাক দেখিছা নে ৰিমেইনছ বিলাক এটো দেখিছা এয়া ৰিমেইনছ দেখিছা এইবিলাক দেখিছা erotic sculptures হয় এইবিলাক erotic sculptures okay The temple architecture was influenced by Nagara style of architecture. যেটো আমি যেতিয়া মই লাহে লাহে ইন্ডিয়ান আৰ্ট এন্ড কালচাৰ আপোনালোকৰ মাজত লৈ আহিম তেতিয়া আমি হে নাগাৰা যেটো স্টাইল অফ আৰ্কিটেকচাৰ হয় হেতু বিষয় আমি পঢ়িম ঠিক আছে তো হে নাগাৰা যেটো স্টাইল অফ আৰ্কিটেকচাৰ হয় হে নাগাৰা স্টাইল অফ আৰ্কিটেকচাৰটো ওপৰত এই টেম্পলটো বেসড হয় ঠিক আছে গতিকে এতিয়া আমি আকৌ এবাৰ কুইক ৰিভিজন এটা কৰো যে মদন কামদেৱ মন্দিৰ কোত আছে দেৱানগিৰি বা মদানশাল হিল ঠিক আছে মদানশাল বা দেৱানগিৰি হিলস তাৰপিছত it is believed that Kama or Madan ঠিক আছে Kama or Madan গম্পালো কামদেৱ বা মদন তেওঁ কি হৈছিল যে তেওঁ নিজৰ শৰীৰটো ঘূৰাই পাইছিল এই জায়গাটো ঠিক আছে তাৰপিছত কোৱা হয় যে ইয়াতে তোমাৰ কি হৈছিল ইয়াতে তেওঁ শৰীৰটো ঘূৰাই পাই ইয়াতে তেওঁ কি কৰিছিল নিজৰ পত্নী ৰতিৰ লগত পুনৰ মিলন হৈছিল তাৰপিছত ইয়াক কি কোৱা হয় খাজুৰাহো অফ আসাম বুলি কোৱা হয় ঠিক আছে the temple architecture was influenced by Nagara style of architecture it is one যে যদি আমি ইয়াত মাইন্ড ম্যাপ বনাও তেতিয়া আমি কি কৰিম আমি ফার্স্ট যেটো টপিকৰ ওপৰত বনাম সেই টপিকটো আমি লিখি ললো ওকে তাৰছত ইন এন্ড এৰাউন্ড আমি এতিয়া গোটেই মাইন্ড ম্যাপৰ স্ট্ৰাকচাৰটো বনাম কম্পোনেন্টস খিনি আমি ভৰাই যাম যে প্ৰথম কথা এই মদন যেটো কামদেৱ টেম্পল এটো এনশিয়েন্ট আসামৰ লগত ৰিলেটেড ফাৰ্স্ট থিং Second thing যে এই মন্দিৰটোত কোৱা হয় যে যিজন মদন বা কামদেৱ তেওঁ কি পাইছে তেওঁ ইয়াতে he was reborn বা তেওঁ যেটো ফিজিক্যাল ফৰ্ম হয় সেই ফিজিক্যাল ফৰ্মটো তেওঁ পুনৰবাৰ ইয়াত ঘূৰাই পাইছে ঠিক আছে তাৰ পিছত এটো কোড লোকেটেড
দেৱানগিৰি ঠিক আছে এটো কোড ৰিলেটেড দেৱানগিৰি বা মদানাঞ্চল দেৱানগিৰি বা মদানাঞ্চল ওকে very important তাৰ পিছত next ইয়াক কি বুলি কোৱা হয় next ইয়াক কোৱা হয় দেখা পাইছানে ওকে খাজুৰাহো of Assam ইয়াক কোৱা হয় খাজুৰাহো of Assam বুলি ওকে আৰু ইয়াৰ যেটো আৰ্কিটেকচাৰাল ষ্টাইল হয় হেতু লিখা আৰ্কিটেকচাৰাল ষ্টাইলটো কি হয় নাগাৰা style of architecture বা নাগাৰা style ঠিক আছে তোমালোকে এই মাইন্ড মেপছখন বনোৱা প্ৰপাৰ বনোৱা এই মাইন্ড মেপছখন লিখা proper mind maps খন বনোৱা সকলোৱে ধুনিয়াকে very important মই 1 মিনিট দিছো 1 মিনিট mind maps খন বনোৱা বনোৱা সকলোৱে mind maps বনোৱা very important very important okay Devangiri okay লিখিলা সকলোৱে লিখিলা very important লিখিলা okay fine thank you এতিয়া আমি চাম next okay next মন্দিৰটো চাও next to hoise Dol Govinda Mandir ঠিক আছে Dol Govinda temple very important temple one of the very important temple of Assam ঠিক আছে Dol Govinda Mandir ঠিক আছে আমি Dol Govinda মন্দিৰৰ ওপৰত নানা কোৱেশ্চনছ আমি দেখিছো ঠিক আছে আসাম পুলিচত দেখিছো আৰু আমি ইভেন Dol Govinda মন্দিৰ আমি ডিএমই টো দেখা পাইছো ওকে ঠিক আছে very important located on the north bank of the mighty river Brahmaputra তো এইখন যিখন ব্ৰহ্মপুত্ৰ হয় ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত ঠিক আছে এইখন ব্ৰহ্মপুত্ৰৰ নৰ্থ এটো সাউথ বেংক তো ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত কি আছে নৰ্থ বেংকত দৌল গোবিন্দম মন্দিৰ is located okay it is a place of historic importance আমি এটা অলৰেডি গম পাইছো হয় না নহয় the temple and shrines copper plates and rock inscription are scattered to suggest a glorious heritage in and around North Guwahati obviously eto amar ki hoy যে এই যেটো ইয়াত যেটো টেম্পল আছে আৰু টেম্পলৰ তাত নানা কিছুমান ৰক আৰু কপাৰ প্লেটৰ ইনস্ক্ৰিপচন আমি পাও যেবিলাক আমাৰ কাৰণে বহুত হিষ্টৰিকেল ইম্পৰ্টেন্স হয় ঠিক আছে ওকে আৰু the holy Dol Govinda Mandir is a perfectly placed at the beautiful foothills of Chandra Bharati Hills at Raja Duar very important তো ইয়াত আমি কি গম পালো এই স্লাইডখনৰ পৰা প্ৰথম কথা গম পালো যে ই ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত লোকেটেড হৈ আছে সুধিব পাৰে কোৱেশ্চন সুধিব পাৰে যে তোমাক মন্দিৰ এটা কৈ দিলে এই মন্দিৰটো ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংক নে ব্ৰহ্মপুত্ৰৰ সাউথ বেংক ঠিক আছে very important এতিয়া এই যেটো মন্দিৰ হয় এটা নৰ্থ বেংকত লোকেটেড হৈ আছে আৰু সেকেন্ড কথা যে এই মন্দিৰটো নানা কপাৰ প্লেটস আৰু ৰক ইনস্ক্ৰিপচন শিলালিপি আছে ইয়াত ঠিক আছে very important তাৰ উপৰিও the Dol Govinda মন্দিৰ আৰু Dol Govinda মন্দিৰ আৰু এটা কথা আমি গম পালো যে Dol Govinda মন্দিৰ কোনটো পাহাৰৰ ফুটহিলছ ঠিক আছে ফুটহিলছত আছে হেতু হৈছে চন্দ্ৰ ভাৰতী হিল ঠিক আছে আৰু জায়গাটো হৈছে ৰাজা দুৱাৰ okay very important
তো কোনটো হিলৰ লগত ই ৰিলেটেড হয় টেম্পলটো চন্দ্ৰ ভাৰতী হিল তো তোমালোকে এনেকুৱা কোৱেশ্চন দেখিব পাৰা যত তোমাৰ কি হয় যে হিলস বিলাক দিব আৰু টেম্পল বিলাক দিব যে কব এই টেম্পলটো কোনটো হিলৰ লগত এছ'চিয়েটেড হয় এতিয়া কব পাৰা যে এই দৌল গোবিন্দ মন্দিৰটো কাৰ লগত এছ'চিয়েটেড হয় চন্দ্ৰ ভাৰতী হিলছৰ লগত এছ'চিয়েটেড হয় ক্লিয়াৰ এটো this is the দৌল গোবিন্দ মন্দিৰ ঠিক আছে ধুনিয়া এটা দৌল গোবিন্দ মন্দিৰ যত ইয়াত দিছনে লায়নৰ স্কাল্পচাৰ্স কৰা আছে ঠিক আছে next আমি দৌল গোবিন্দ মন্দিৰৰ আৰু এটা ইম্পৰ্টেন্ট ফেক্ট চাই লওঁ দৌল গোবিন্দ মন্দিৰ's presiding deity দৌল গোবিন্দ মন্দিৰ প্ৰিসাইডিং যিজন দেইটি হয় সেইজন হৈছে লৰ্ড কৃষ্ণ গোবিন্দ আমি গোবিন্দ বুলি কাক কওঁ গোবিন্দ বুলি কৃষ্ণক কওঁ হয় নে নহয় আৰু কৃষ্ণৰ তোমালোকে কমেন্টত লিখা কৃষ্ণৰ তিনিটা অন্য নাম ঠিক আছে কৃষ্ণৰ গোবিন্দৰ বাহিৰা আৰু অন্য তিনিটা নাম তোমালোকে মোক কমেন্ট বক্সত লিখা ওকে এতিয়া মই বিচাৰো যে এই ভিডিওজ বিলাক অলপ ইন্টাৰেক্টিভ হওক ঠিক আছে ইন্টাৰেক্টিভ হ'ব লাগে মই one to one communication হ'ব লাগে অকল অকল এটা সাইডৰ কমিউনিকেশন হ'ব না লাগে one sided communication হ'ব না লাগে one to one এটা ইন্টাৰেকশন হ'ব লাগে যত মই তোমালোকৰ লগত ইন্টাৰেক্ট কৰিছো আৰু তুমি মোৰ লগত তোমালোকে মোৰ লগত জনে চাই আছা ভিউয়াৰ্স কিনি মোৰ লগত কমিউনিকেট কৰিছা ঠিক আছে তেনেকুৱা হ'ব লাগে গতিকে মই যেখিনি তোমালোকে কমেন্ট বক্সত যেখিনি কোৱেশ্চন এৰি দিও তোমালোকে যেখিনি কোৱেশ্চন মই কমেন্ট বক্সত এড্ৰেছ কৰিবলৈ কওঁ তোমালোকে সেই কোৱেশ্চন খিনি এনসাৰ খিনি কমেন্ট বক্সত এড্ৰেছ কৰিবা ঠিক আছে very important there is a নামঘৰ in the temple premise তো ইম্পৰ্টেন্ট হৈছে যে ইয়াত এটা নামঘৰো অৱস্থিত হৈছে এটা নামঘৰো আছে তাত ঠিক আছে কোড আছে এই দৌল গোবিন্দ মন্দিৰ ওকে তো আমি যদি মাইন্ড ম্যাপস বনাও যদি আমি মাইন্ড ম্যাপস বনাও যদি আমি মাইন্ড ম্যাপস বনাও তেতিয়া চাম কি কৰিম দৌল গোবিন্দ মন্দিৰ দৌল গোবিন্দ মন্দিৰ এই যেটো দৌল গোবিন্দ মন্দিৰ হয় যে আমি প্ৰথম ইয়াৰ কথাটো কিম যে ইয়াৰ প্ৰিসাইডিং ডিউটি হৈছে কোন লৰ্ড কৃষ্ণ লৰ্ড কৃষ্ণ আৰু এটো কোড লোকেটেড হয় চন্দ্ৰ ভাৰতী hills it is located at Chandra Bharati Hills তাৰপিছত আৰু ইয়াৰ ইম্পৰ্টেন্ট আৰু এটা বস্তু আমি যে ইয়াত এটা নামঘৰ আছে ওকে very important ঠিক আছে আৰু নেক্সট ইয়াত আমি আৰু এটা বস্তু চাম যে ইয়াত তোমাৰ বিশেষকৈ আমি কি কৈছো যে লোকেশন located in north bank of Brahmaputra north bank located hoise so very important ঠিক আছে কোড আছে so this is the proper mind map of the দৌল গোবিন্দ মন্দিৰ okay তো তোমালোকে এই দৌল গোবিন্দ মন্দিৰ যেটো হয় এই মন্দিৰটোৰ যেটো মাইন্ড ম্যাপ হয় তোমালোকে সকলোৱে এটো নোট ডাউন কৰিবা ঠিক আছে I am giving you 1 minute পটককে নোট ডাউন কৰা নোট ডাউন কৰা দৌল গোবিন্দ মন্দিৰ সকলোৱে এসপিৰেন্টস তোমালোকে সকলোৱে ভালকে পঢ়িছানে এক্সামস বিলাক বহুত আহি আছে হয় নাই এপিএসসি প্ৰিলিমছ আহি আছে দেন ডিএমই আহি আছে ঠিক আছে ওকে তাৰ পিছত আৰু কি আহি আছে
আৰু তোমাৰ টেট এক্সামছ বিলাকটো আহিবই তাৰ উপৰিও বিএডৰ এক্সামছ বিলাক আহিব আসাম পুলিচ আহি আছে হয় নে তো এইখিনি সকলো গুটেখিনি এক্সামছৰ কাৰণে তোমাৰ এই সিৰিজটো বহুত হেল্পফুল হ'ব ঠিক আছে আমি আসাম আৰ্ট এণ্ড কালচাৰ হেতু কাৰণে আনিছো বিকজ অসম গভৰ্ণমেণ্টে যিবিলাক এক্সাম পাতে সেই এক্সাম বিলাকত অসম পোৰ্শনটোৰ ওপৰত বহুত ওয়েটেজ দিয়া হয় নে নহয় গতিকে সেইকাৰণে আমি এইখিনি বস্তু ভালকে চাব লাগিব ৰাইট ওকে নোট ডাউন কৰিলা ওকে নেক্সট আহিলে হয়গ্ৰীভ মাধৱ মন্দিৰ ৰবা এক মিনিট হয়গ্ৰীভ মাধৱ মন্দিৰ ঠিক আছে তো এইটো এটা খুব ইম্পৰ্টেন্ট আজি আমি বহুত গিটা ইম্পৰ্টেন্ট টেম্পল পঢ়িছো হয়নে দৌল গোবিন্দ হয়গ্ৰীৱ মন্দিৰ ভেৰি ইম্পৰ্টেন্ট টেম্পলছ ঠিক আছে এতিয়া আমি যেটো টেম্পল হয় হয়গ্ৰীৱ মাধৱ মন্দিৰ ই কোড লোকেটেড ভেৰি ইম্পৰ্টেন্ট মই তোমালোকক কৈ আছো ন বাৰে প্ৰতি কৈ আছো যে যিবিলাক হিল এছ'চিয়েটেড হয় যিবিলাক টেম্পলৰ লগত পাহাৰ বিলাক এছ'চিয়েটেড যিবিলাক পাহাৰ হয় টেম্পলছ বিলাক অসমৰ টেম্পল বিলাক আৰু তাৰ এছ'চিয়েটেড যেটো পাহাৰ যদি আছে পাহাৰ এছ'চিয়েটেড পাহাৰ যদি হে টেম্পলটোত আছে তেতিয়া কি হয় এটো বহুত ইম্পৰ্টেন্ট হৈ যায় তাৰ মেথছ অফ ফলোইং দিব পাৰে আমাৰ মাজত ঠিক আছে বা তোমালোকে এডিআৰিটো এটা কোৱেশ্চন এক্সপেক্ট কৰিব পাৰা যে এই যেটো হয়গ্ৰীৱ মাধৱ মন্দিৰ হয় এই মন্দিৰটো কোট লোকেটেড হয় ইট ইজ লোকেটেড ইন মণিকুট হিলছ ঠিক আছে মণিকুট পাহাৰত লোকেটেড হৈ আছে নিয়াৰ হাজো অফ কামৰূপ ডিস্ট্ৰিক্ট অবভিয়াসলি আমি কামৰূপ ৰুৰেল পঢ়ি আছো হয় নে নহয় আৰু কামৰূপ ৰুৰেলৰ এটো এটা ষ্ট্ৰাকচাৰ আমি পঢ়ি আছো যেটো কোৱা হয় হয়গ্ৰীৱ এটো এটা আৰ্কিটেকচাৰ আমি পঢ়ি আছো যেটো কোৱা হয় হয়গ্ৰীৱ মাধৱ মন্দিৰ and it is located in মণিকুট হিলছ ঠিক আছে it is known that the temple was constructed by King Raghudev Narayan in 1583 ঠিক আছে এতিয়া তোমালোকে কমেন্ট বক্সত মোক কোৱা যে ৰঘুদেৱ নাৰায়ণ কাৰ্পটেক মই দুটা অপচন দি দিছো নৰনাৰায়ণ চিলাৰায় ওকে তিনটা অপচন দিছো নৰনাৰায়ণ চিলাৰায় and none of the above ঠিক আছে গতিকে তোমালোকে মোক কমেন্ট বক্সত কোৱা ওকে এই যে ৰঘুদেৱ নাৰায়ণে 1583 এই টেম্পলটো বনাইছিল according to some other historians কিছুমান বেলেগ মানে এখিনি historians এটো কয় মানে মেইনলি আমি এটো বুলিয়ে জানো যে ৰঘুদেৱ নাৰায়ণে 1583 নিৰ্মাণ কৰিছিল আৰু কিছুমানে কয় যে পালা ডাইনেষ্টিও 6th century বনাইছিল বুলি কয় কিছুমানে ঠিক আছে ওকে কিন্তু আমি এটো আমাৰ বেছি অফিশিয়ালি accepted হয় এটো আমাৰ বেছি acceptable statement হয় ওকে নেক্সট this is the temple এটো চোৱা এটো টেম্পল হয় হয়গ্ৰীৱ মাধৱ মন্দিৰ ঠিক আছে this is the temple তাৰ পিছত নেক্সট আমি যেটো চাম হয়গ্ৰীৱ মাধৱ মন্দিৰৰ আমি আৰু কিছুমান দুটামান এক্সট্ৰা ফ্যাক্ট আমি চাম যে it is a stone temple ঠিক আছে খুব ডাঙৰ এটা স্টেটমেন্ট it is a stone temple তোমালোকক সুধিব পাৰে ঠিক আছে and it enshrines as image of হয়গ্ৰীৱ মাধৱ ঠিক আছে এটা এটা ষ্টোন টেম্পল আৰু বিশেষকৈ ইয়াত হয়গ্ৰীৱ মাধৱৰ যেটো ষ্ট্ৰাকচাৰ বা ইমেজ সেই ইমেজটো আছে an image of হয়গ্ৰীৱ মাধৱ ঠিক আছে আৰু ইয়াত হয়গ্ৰীৱ মাধৱৰ খুব এটা ইম্পৰ্টেন্ট characteristics আছে যে the rows of elephants are carved on the lowest level of the temple walls and they are fine specimen of Assamese art এতিয়া rows of elephant ঠিক আছে এই যদি আমি টেম্পলটো মন্দিৰটো চাও এই যদি আমি মন্দিৰটো চাও এই মন্দিৰৰ যেটো লোৱেষ্ট লেভেল এই তলৰ পাৰ্টটো ওয়াল বিলাকৰ তলৰ পাৰ্টটো তোমাৰ কি হয় এনেকে হাতী একাল ঠিক আছে হাতী এনেকে হাতী বিলাক তোমাৰ কি আছে হাতী বিলাক এনেকে স্কাল্পচাৰছ কৰি থোৱা আছে হাতী বিলাক ক্ৰাফট কৰি থোৱা আছে ইয়াত ঠিক আছে তো হেতু এটা খুব ডাঙৰ এটা কি আৰু আমাৰ এটা খুব ফাইনেষ্ট এটা এক্সাম্পল হয় খুব ফাইনেষ্ট এটা এক্সাম্পল হয় অফ আসাম আৰ্ট এণ্ড আৰ্কিটেকচাৰ ঠিক আছে ওকে তাৰ পিছত এই rows of elephant টো আমি ইয়াতো দেখা পাম ৰবা ঠিক আছে যদি আমি জুম আউট কৰো we can see the rows of elephant এই ইয়াত হিসা দম ইয়াত rows of elephant চাবা দেই মই দেখুৱাইছো তোমালোকক
কোনডোখৰত আছে look this is the rows of elephant এইয়া চোৱা এইয়া গোটেই rows of elephant হয় তোমালোকে যদি মন দিয়ে তো চোৱা তেতিয়া দেখিবা তোমালোকে গোটেইখন হাতী বিলাক কাৰ্ভ কৰি থোৱা আছে ঠিক আছে এটা বৰ ধুনীয়া টেম্পল এটা ষ্টোন টেম্পল হয় এটো ঠিক আছে তাৰ পিছত নেক্সট আমি চাম যে there is a big pond as Madhav Pukhuri near the temple এই মন্দিৰটোৰ ওচৰতে কি আছে এটা পুখুৰী আছে আৰু পুখুৰীটোৰ নাম হৈছে মাধৱ পুখুৰী very important দেই দোল ইয়াত দোল উৎসৱ পতা হয় ঠিক আছে তাৰ পিছত বিহু পতা হয় জন্মাষ্টমী এইবিলাক সেলিব্ৰেট কৰে every year moreover this temple preaches both Hinduism and Buddhism which attract Buddhist monks from far-flung places এটা কোৱা হয় যে বুদ্ধই বলে এই জায়গাটোত নিৰ্বাণা পাইছিল বলে এনেকে মানা হয় ঠিক আছে কিন্তু আমি একচুয়ালি আমি যেতিয়া আসাম হিষ্ট্ৰী পঢ়ো এটো বেলেগ এটা ফ্যাক্ট আহে হয় নে বেলেগ এটা আমি স্টেটমেন্ট পাও কিন্তু ইয়াত জাস্ট এনি মানে তেওঁলোকে এটা ধাৰণা এটা ধৰে আৰু বুদ্ধিষ্ট মানুহবিলাক ইয়ালে আহে আৰু তেওঁলোকে কয় যে এইখিনি জায়গাতে বুদ্ধই নিৰ্বাণা পাইছিল বুলি তেওঁলোকে ভাবে কিন্তু একচুয়ালি বুদ্ধিজম লিটাৰেচাৰ বিলাক চালে হেতু আমি বেলেগ এটা পাও হয় নে বেলেগ এটা জায়গা পাও কোন জায়গা পাও তোমালোকে কমেন্টত জনাবা যে বুদ্ধই নিৰ্বাণা ক'ত পাইছিল ওকে আৰু হেকাৰণে ইয়াত বুদ্ধিজমৰ বুদ্ধিষ্ট মানুহবিলাক খুব আহে ইয়ালে ঠিক আছে এটা বুদ্ধিষ্ট স্পট হয় এটো বুদ্ধিষ্ট pilgrimage spot হয় এটো ওকে নেক্সট আমি চাও moreover this temple preaches eto ami gom palu the inscription of Pramotta Singha and Kamaleshwar Singha are there inside the temple ঠিক আছে ইয়াত Pramotta Singha আৰু Kamaleshwar Singhor যেখিনি inscription হয় লিপি হয় এই লিপি বিলাক ইয়াত আছে very important Pramotteshwar Singha আৰু Kamaleshwar Singhor লিপি বিলাক এই মন্দিৰৰ ভিতৰত আমি দেখা পাওঁ the Phakwa Dole was built by Pramotta Singha আৰু ইয়াতে যেটো মেইন যেটো এটা আৰ্কিটেকচাৰ আছে যেটোক আমি Phakwa Dole বুলি কওঁ এই ইয়াতে এই কমপ্লেক্সটোতে Phakwa Dole আছে এই Phakwa Dole কোনে বনাইছিল Pramotta Singha বনাইছে ঠিক আছে গতিকে এটো আমাৰ খুব ইম্পৰ্টেন্ট টেম্পল এটো কাৰণে হয় যে ইয়াত বহুত কিটা আমি ফ্যাক্ট পাইছো মানে না বহুত কিটা আমি ইয়াত ফ্যাক্ট পাইছো গতিকে ইয়াৰ পৰা বহুত কিটা কোৱেশ্চন জেনাৰেট হ'ব পাৰে ওকে একাৰণে আমি এটো ভালকে চাব লাগিব এটা আমি মাইন্ড ম্যাপস বানাও regarding this temple okay Hayagriva Madhava temple লিখা সবে লিখি যা মূলত Hayagriva Madhava মন্দিৰ যেটো টেম্পল হয় এটো মেইনলি ইয়াৰ কোনটো হিলৰ লগত ৰিলেটেড মণিকোট মণিকোট হিলছৰ লগত ৰিলেটেড ওকে ফাৰ্স্ট কথা সেকেন্ড কথা আমি ইয়াত কি গম পালো যে এটো এই টেম্পলটো কোনে বনাইছে মেইনলি যেটো Hayagriva Madhava যেটো মন্দিৰ হয় এই মন্দিৰটো মেইনলি কোনে বনাইছে ৰঘুদেৱে বনাইছে in 1583 ঠিক আছে very important 1583 ৰঘুদেৱে এই টেম্পলটো বনাইছে ওকে লিখি যোৱা মোৰ লগত লিখি যোৱা সবে তাৰ পিছত এই যেটো টেম্পল হয় এই টেম্পলটো আমি পালা ডাইনেষ্টি যেটো ষ্টেটমেন্ট হয় এটা আমি ইউজ কৰিব পাৰো কিন্তু হেতু ইমান ভ্যালিড নহয় ভ্যালিড তোমাৰ ৰঘুদেৱে নিৰ্মাণ কৰাটো বেছি ভ্যালিড ষ্টেটমেন্ট হয় ওকে তাছত ইট ইজ আ ষ্টোন টেম্পল আৰু এটা আমি এটা গম পালো যে এটো এটা ষ্টোন টেম্পল হয় এটো এটা ষ্টোন টেম্পল হয় আমি হেতু গম পালো সেকেন্ড কথা ইয়াত তোমাৰ কি আছে the rows of elephant আছে এটো চালে গম পাই গল যে তুমি এই স্টেটমেন্টটো বহলাই লিখিব পাৰিবা এটো আমি কিৱৰ্ড ইউজ কৰিছো এই কিৱৰ্ডটো যদি আমি চাও আমি গম পাই যাও rows of elephant আচ্ছা এই টেম্পলটো ওয়ালত তলত এনেকে এলিফেন্টৰ গুটে ৰো এটা আছে ওকে এটা আমি গম পাই যাম হয়নে ওকে ৰিকল হৈ যাব দুবাৰ তিনিবাৰ পঢ়াৰ পিছত নেক্সট ইয়াত এটা খুব ইম্পৰ্টেন্ট এটা পুখুৰী আছে যেটো পুখুৰী আমি কি বুলি কৈছো মাধৱ পুখুৰী
মাধৱ পুখুৰী ঠিক আছে মাধৱ পুখুৰী এটো আমি গম পালো আৰু এই ইয়াত বিশেষকে হয়গ্ৰীৱ মাধৱৰ ইমেজ আছে হয়নে ইমেজ অফ হয়গ্ৰীৱ ইমেজ অফ হয়গ্ৰীৱ মাধৱ ইমেজ অফ হয়গ্ৰীৱ মাধৱ ঠিক আছে তাৰ উপৰি এই টেম্পলটোত কি হয় নেক্সট হেৰিটো লিখিব পাৰিবা যে এই টেম্পলটোত কাৰ ইনস্ক্ৰিপচন আছে প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ ইনস্ক্ৰিপচন লিপি আছে আৰু এটো লিখিব পাৰা যে ইয়াত যেটো মেইন এটা ফাকুৱা দৌল আছে যেটো ফাকুৱা দৌল বুলি এটা মানে কমপ্লেক্স ঠিক আছে এটো এটা আমি টেম্পল কমপ্লেক্স বুলি ধৰো আৰু এই টেম্পল কমপ্লেক্সত এটা ফাকুৱা দৌল আছে যেটো ফাকুৱা দৌল কোনে বনাইছে প্ৰমত্ত সিংহই বনাইছে ভেৰি ইম্পৰ্টেন্ট প্ৰমত্ত সিংহ ওকে তো তোমালোকে মাইন্ড মেপছখন বনোৱা ঠিক আছে 1 মিনিট দিছো পটককে মাইন্ড মেপছখন লিখি লোৱা আৰু যদি কিবা মিস আউট হৈ গৈছে তোমালোকে ইয়াত এড অন কৰি দিবা ঠিক আছে ইয়াত এড অন কৰি দিলে হৈ গল আৰু এই মাইন্ড মেপখন চাই থাকিলে তোমালোকৰ ৰিভিজন হৈ থাকিলে ৰাইট বুজি পাইছো আমি ওকে লিখি লোৱা পটাপট লিখি লোৱা ইয়াত যিখিনি মই বস্তু শেয়াৰ কৰিছো এইখিনি তোমাৰ ভ্যালিড সোর্সেসৰ পৰা লোৱা হয় গতিকে ইমান চিন্তা কৰিব নালাগে এইবিলাক গভৰ্ণমেন্ট সোর্সেসৰ পৰা লোৱা হয় ভ্যালিড সোর্সেসৰ পৰা লোৱা হয় আৰু কোৱা হয় যে আসাম গভৰ্ণমেন্টৰ সোর্সেসখিনি আমাৰ এই পৰীক্ষা বিলাকত ভ্যালিড বুলি ধৰা হয় মানে নহয় এই কাৰণে আমি সেইখিনি ইনফৰমেশনছৰ ওপৰতে বেস কৰি আমি গোটেই কন্টেন্টটো ৰখা হৈছে ৰাইট আৰু তাতে আমি কিছুমান আৰু বস্তু এড অন কৰি দিয়া হৈছে ৰাইট আৰু তোমালোকে ইয়াৰ যিখিনি পিডিএফ হয় এই পিডিএফ খিনি তোমালোকে কমেন্ট বক্সত মানে যিটো ডেসক্ৰিপচন হয় ডেসক্ৰিপচনত পাই যাবা ওকে আৰু ইয়াতে কিছুমান WhatsApp লিংক দিয়া হৈছে এই WhatsApp লিংক বিলাকত তোমালোকে হেৰি কৰিব পাৰিবা বা জয়েন হৈ থাকিব পাৰিবা আৰু WhatsApp গ্ৰুপ বিলাকত তোমালোকে যদি জয়েন হৈ থাকা তোমালোকে এইবিলাক ক্লাसेस বিলাকৰ অনলাইন এইবিলাক YouTube ক্লাसेस বিলাকৰ তোমালোকে লিংক মানে লিংকখিনি পাবা প্লাস YouTube ক্লাसेছৰ নটিফিকেশন পাই থাকিবা কেতিয়া কি আহিব আৰু তাৰ উপৰিও তোমালোকে ইয়াত বিভিন্ন নানা আপডেটস এক্সাম ৰিলেটেড আপডেটস বিলাক আৰু প্লাস এক্সাম ৰিলেটেড কাৰেন্ট এফেয়াৰ্স এন্ড অল হেবিলাক তোমালোকে পাই থাকিবা ওকে কিছুমান পিডিএফ এইবিলাক তোমালোকে সেই গ্ৰুপটোত পাই থাকিবা তো সকলোৱে WhatsApp গ্ৰুপখিনি সোনকালে জয়েন কৰা ওকে ঠিক আছে ওপৰে লিখি হল লিখি হল ওকে নেক্সট যেটো আমি পঢ়িম দ্যাট ইজ সমৰীয়া সত্ৰ ওকে নেক্সট যেটো আমি পঢ়িম ইম্পৰ্টেন্ট হৈছে সমৰীয়া সত্ৰ ঠিক আছে ওকে এতিয়া কোনবা গৈছা নে এই সমৰীয়া সত্ৰলে সমৰীয়া সত্ৰলে কোন কোন গৈছা কমেন্টত জনাবা কোনে কোনে সমৰীয়া সত্ৰলে গৈ পাইছা very important এই সমৰীয়া যেটো সত্ৰ হয় এই সমৰীয়া সত্ৰ ইয়াতে এই সমৰীয়া সত্ৰতে কি আছে শ্ৰী শ্ৰী বাৰ বিষ্ণু থান ঠিক আছে ইয়াতে বিষ্ণু থান এখন আছে ওকে এই শ্ৰী শ্ৰী সমৰীয়া সত্ৰ লোকেটেড এট সমৰীয়া ইন কামৰূপ ডিস্ট্ৰিক্ট ঠিক আছে কামৰূপ ডিস্ট্ৰিক্টৰ সমৰীয়া নামৰ ঠাই PHAMARIA সমৰীয়া ঠিক আছে এই সমৰীয়া নামৰ ঠাইতে কি আছে এই সমৰীয়া সত্ৰ আছে It is known to be one of the oldest satra in Assam সবতকে ডাঙৰ statement যে one of the oldest satras
one of the oldest satras in Assam. অসমৰ এখন oldest এখন পুৰণি সত্ৰ. Okay, it was established in the year 1588. 1588 ত established কৰা হৈছে. Okay, this temple, this সত্ৰ. Okay, এখন আমাৰ কি সত্ৰ? চমৰীয়া সত্ৰ. Alright, ঠিক আছে. আজি আমি বহুত গিটা ইম্পৰ্টেন্ট, আমি আজি বহুত গিটা ইম্পৰ্টেন্ট টেম্পল চালো, হয় না নহয়? হয়গ্ৰীৱ মাধৱৰ পৰা আৰম্ভ কৰি মদন কামদেৱ, ঠিক আছে, আমি ইভেন চমৰীয়া সত্ৰ, ঠিক আছে, আমি বিভিন্ন টেম্পল চালো. গতিকে এই টেম্পলখিনি বহুত ইম্পৰ্টেন্ট হয় আৰু টেম্পলখিনি যিখিনি আৱশ্যকীয় তোমালোকক কন্টেইন লাগে সেইখিনি মই তোমালোকৰ মাজত আনি দিছো. ওকে, আনি দিছো. আনি কিছুমান যিখিনি লাগে অলৰেডি বেলেগ বেলেগ ষ্ট্ৰাকচাৰ, বেলেগ বেলেগ আৰ্কিটেকচাৰ আমি আনিলো. এতিয়া আজিও আনিছো, আগলৈও আনি যাম, ঠিক আছে. তোমালোকে খালি এটা কাম কৰিবা, তোমালোকে যেটো ইউটিউব চেনেল হয় হেতু সাবস্ক্ৰাইব আৰু নটিফিকেশনটো অন কৰি ৰাখিবা, বিকজ আমি যেতিয়া ভিডিওজ আনিম, ভিডিওজখিনি যাতে তোমালোকে ৰেগুলাৰলি পাই থাকা, ঠিক আছে, ৰেগুলাৰলি তোমালোকে নটিফিকেশনত ৰিসিভ কৰিবা ন, যে আজি এইটো ভিডিও আপলোড কৰা হৈছে, আজি এইটো ভিডিও আপলোড কৰা হৈছে, হয় নে নহয়? গতিকে এনেকুৱা এখন প্লেটফৰ্ম ইউটিউব হয় যিখনৰ পৰা আমি কি পাওঁ, যিখনৰ পৰা আমি বহুত নলেজ গেইন কৰিব পাৰো, ঠিক আছে. যদি সেই ইউটিউব প্লেটফৰ্মটো আমি প্ৰপাৰ মানে ইউটিলাইজেশন যদি কৰিব পাৰো, ঠিক আছে, এটা ৰাইট ৱেত যদি আমি প্ৰপাৰ ইউটিলাইজেশন কৰিব পাৰো, তেতিয়াহ'লে আমি বহুত নলেজ গেইন কৰিব পাৰো, হয় নে নহয়? গতিকে এইটো এটা নতুন সিৰিজ তোমালোকৰ মাজলৈ আহিছে. তোমালোকে এই যেটো সিৰিজ হয়, এই সিৰিজটো মোৰ এই যেটো সিৰিজ হয় এইটো ফলো কৰি যোৱা, ঠিক আছে. ওকে, আৰু যিখিনি মই মাইন্ড মেপছ লিখাইছো বা যিখিনি মই তোমালোকক সাৰ্কেল কৰি কৰি যিখিনি মেইন কিৱৰ্ডছ খিনি দেখাইছো সেইখিনি তোমালোকে নোট ডাউন কৰিবা. আৰু স্লাইডছ খিনি এবাৰ তোমালোকে এইটো ভিডিও শেষ হোৱাৰ পিছত, ভিডিওটো তোমালোকে কৰি হোৱাৰ পিছত তোমালোকে এই দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত কোনবা দিনাখন কোনবা এটা সময়ত এই 24 ঘণ্টাৰ যেটো সময় তাৰ ভিতৰত কোনবা এটা টাইমত তোমালোকে এই ভিডিওটো এবাৰ জাস্ট স্লাইডছ খিনি চাবা বা ভিডিওটো পুনৰ এবাৰ তোমালোকে চাবা. ওকে, ঠিক আছে. আৰু মই এইটো বিচাৰো যে ইয়াত আমি যেটো ভিডিও এটা তোমালোকে চাইছা, এই সোৱাৰ সময়কণত যিকন সময় তুমি আজি 40 মিনিটস 50 মিনিটস বা 1 আৱাৰ তুমি দিছা এই ভিডিওটোত, সেইকন সময়তে যাতে তুমি পুৰা প্ৰপাৰ সেই কনসেপ্টটো ওপৰত যাতে শিকি যোৱা, মই হেতু বিচাৰো যাতে প্ৰপাৰ শিকি যোৱা. এইটো সোৱাৰ পিছত আকৌ তোমালোকে বেলেগকে কিতাপ চিতাপ মেলি যাতে চাব নালাগে, হেতু মই এনশিওৰ কৰিব বিচাৰিছো, ঠিক আছে. সেই কাৰণে মই তোমালোকৰ মাজলৈ এই ধুনিয়াকে এখিনি কন্টেইন লৈ আহিছো, আসাম আৰ্ট এণ্ড কালচাৰ, য'ত আমি নানা আৰ্কিটেকচাৰ বিষয় পঢ়িম, স্কাল্পচাৰ্ছ, পেইন্টিং, ঠিক আছে. তাৰ পিছত আমি বুকছ বিলাক পঢ়িম, বুকছ এণ্ড অথৰ্ছ, ঠিক আছে. আৰু কিছুমান জেগাত চাম য'ত আমি নেশনেল পাৰ্ক, ওয়াইল্ড লাইফ সেঞ্চুৰী ক'ত আছে, ঠিক আছে, নেশনেল পাৰ্ক গিখনৰ বিষয়ে যিখিনি ডিটেইলছ হয় সেইখিনি, তো এই গোটেইখিনি বস্তু আমি চাম. আৰু তাৰ উপৰি অসমৰ যিবিলাক কিছুমান কাৰেণ্ট যিবিলাক হেপেনিংছ হয় সেইবিলাকৰ বিষয়ে মই তোমালোকৰ মাজলৈ লৈ আহিম, ৰাইট? গম পালা? এতিয়া এটা কথা যে তোমালোকে এই মাইন্ড মেপছ বিলাক কি কৰিবা, ধুনিয়াকে তোমালোকৰ পঢ়াৰ যেটো কোঠালি হয় তাত তোমাৰ ধুনিয়াকে একদম গোটেইখন পেষ্ট কৰি থবা ৱালত, যাতে সদায় তোমালোকে সেই মাইন্ড মেপছ বিলাকৰ এবাৰ যাতে মাইন্ড মেপছ বিলাক চকু ফুৰাব পাৰা, ঠিক আছে. ইট ইজ ভেৰি ইম্পৰ্টেন্ট, খুব ইম্পৰ্টেন্ট হয়. তোমালোকে ডেইলি যদি ইয়াত এইখন যেনিবা ৱাল, এই ৱালখনত আমি কি কৰিলো, এইখন যেনিবা ৱাল, এই ৱালখনত আমি গোটেইখন এনেকে মাইন্ড মেপছ বনাই থলো, ঠিক আছে. ষ্টিকি নোটছ দি আমি মাইন্ড মেপছ বনাই থলো, আৰু আমি এবাৰ জাস্ট এঘণ্টা মান আমি কি হৈছে এফালৰ পৰা আমি প্ৰায় বহুত গিটা মাইন্ড মেপছ যদি আমি লগাই থৈছো, আমি এফালৰ পৰা গোটেই মাইন্ড মেপছ বিলাক আমি চাম. খুব বেছি আমাৰ মাইন্ড মেপছ খিনি চাওঁতে কিমান হাফ এন আৱাৰ বা আৱাৰ লাগিব, আমি ধুনিয়াকে প্ৰত্যেকটো মাইন্ড মেপছ আমি এনেকে ধুনিয়াকে চাম, ওকে. আৰু এবাৰ চকু ফুৰালে বস্তুবিলাক কি হ'ব, আমাৰ ৰিটেইন যেটো কেপাসিটি হয় হেতু আমাৰ ষ্ট্ৰং হ'ব আৰু বস্তুবিলাক আমাৰ সোনকালে ৰিটেইন হ'ব আমাৰ মাইন্ডত, আমাৰ মেমৰিত, ঠিক আছে. ভেৰি ইম্পৰ্টেন্ট. আৰু তোমালোকে মানে এটা কাম কৰিবা, তোমালোকে মই যিখিনি কোৱেশ্চন দিছো সেইখিনি কমেন্ট বক্সত মানে এড্ৰেছ কৰিবা, বিকজ মই সেই কমিউনিকেশ্যনটো বিচাৰিছো, এটা ইন্টাৰেক্টিভ সেশন বিচাৰিছো, ঠিক আছে, য'ত মই তোমালোকৰ মাজলৈ ভিডিও আনিছো আৰু তোমালোকে মোক ৰেসপন্ড কৰিবা,
ঠিক আছে তোমালোকে মোক ৰেসপন্ড কৰিবা তোমালোকে মই যিখিনি কোৱেশ্চন দিছো এনসাৰ কৰিবা কিবা যদি বুজি পোৱা নাই তোমালোকে মোক কমেন্ট বক্সত এড্ৰেছ কৰিবা ঠিক আছে বা তোমালোকে কমেন্ট বক্সত এড্ৰেছ নকৰিলেও তোমালোকে আমাৰ যিখিনি নাম্বাৰ আছে ফোন নাম্বাৰ আছে তাতে WhatsApp নাম্বাৰ খিনি মই এই এডভাৰটাইজমেন্ট হেৰিখিনি স্লাইডত তুমি দেখিবা আৰু তাত তুমি গোটেই সেই যিখিনি WhatsApp নাম্বাৰ হয় তাত তুমি যিখিনি তোমালোকৰ ডাউটস আছে কিবা যদি কোৱেশ্চন আছে তোমালোকে তাত পঠিয়াব পাৰা আৰু মই পাই যাম ঠিক আছে ওকে এতিয়া আমি জানো তোমালোকে মোক কমেন্ট বক্সত কোৱা যে তোমালোকে কিহৰ কাৰণে প্ৰিপাৰেচন কি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছা কোনোবাই হয়তো APSC প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেচন কৰি আছে কোনোবাই হয়তো ADRE কাৰণে প্ৰিপাৰেচন কৰিছে ADRE 3.0 কোনোবাই আসাম পুলিচ যেটো আগন্তক আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰিছে কোনোবাই টেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে কোনোবাই BEd এক্সাম বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে গতিকে কোনে কিহৰ প্ৰিপাৰেচন কৰি আছা তোমালোকে মোক কমেন্ট বক্সত জনাবা ঠিক আছে আৰু আমি তোমালোকক সহায় কৰিবলৈ হাজু আছো আমি আমাৰ গোটেই টিম আছে আমাৰ গোটেই টিমটোৱে তোমালোকক সহায় কৰিবলৈ হাজু আছো আৰু এক্সিয়া IS একাডেমি এটা নতুনকে এটা বেচ লৈ আহিছে APSC ঠিক আছে গতিকে এই বেচত এডমিশন অলৰেডি হৈ আছে আৰু বেচটোৰ এটা লিমিটেড ক্যাপাসিটি আছে গতিকে সকলোৱে সোনকালে এই বেচটোত এনৰোল হৈ তোমালোকে তোমালোকৰ যেটো APSC সপোন হয় হেতু পূৰণ কৰা বিকজ এটা কথা যে এটা আমাক গাইডেন্স লাগে হয়নে যে আমি এটো এটা এনেকুৱা ভাষ্ট এটা প্ৰিপাৰেচন হয় মানে এনেকুৱা এটা ষ্ট্ৰিক্ট এনভায়ৰনমেন্টত তুমি প্ৰিপাৰেচন কৰিব লাগে বা ষ্ট্ৰিক্ট এটা সিলেবাস তুমি ফলো কৰিব লাগিব কাৰণ তুমি পঢ়িবলৈ ঢেৰ আছে ইয়াত পঢ়িবলৈ ঢেৰ আছে কিন্তু তুমি জানিব লাগিব যে কোনখিনি মই পঢ়িম আৰু কোনখিনি মই এৰি যাব পাৰো কোনখিনি মই বাদ দিম কোনখিনি মই নপঢ়িম আৰু কোনখিনি মই পঢ়িম দিস ইজ ভেৰি ইম্পৰ্টেন্ট আৰু হে কোনখিনি মই পঢ়িম আৰু কোনখিনি মই নপঢ়ো হেতু মোক জানিবৰ কাৰণে মোক এজন মেন্টৰ বা গাইড লাগিব বা মেন্টৰ লাগিব যিজনে মোক সেই বস্তুটো দেখুৱায় সেই ৰাস্তাটো দেখুৱায় যে মই কোন ফালে দি যাম মই কোনখিনি পঢ়িম ঠিক আছে কোনখিনি মেটেৰিয়েলস কোনখিনি কন্টেন্ট মই ফলো কৰিম ঠিক আছে দিস ইজ ভেৰি ইম্পৰ্টেন্ট আৰু এক্সিয়া IS একাডেমিয়ে এইটোৱে তোমালোকক দিব বিচাৰিছে হয় না নহয় এতিয়া ইয়াত আমাৰ কি হয় যে এই যেটো IS যেটো আমাৰ ACS ৰ যেটো বা যেটো APSC যেটো বেচ হয় APSC বেচটো নানা আমাৰ মেন্টৰ স্যাৰ সকল আছে তেওঁলোকে তোমালোকক মেন্টৰশিপ গাইডেন্স দিব আমাৰ ফেকাল্টি আছে ফেকাল্টিয়ে তোমালোকক সেই প্ৰপাৰ ৱেত তোমালোকক টিচিংছ খিনি দিব ঠিক আছে তোমালোকৰ প্ৰত্যেকটো কনসেপ্টৰ তোমালোকৰ ক্লিয়াৰ কৰিব ওকে তাৰ উপৰি এই ইয়াত আমাৰ কি হয় যে APSC ৰ বাদেও আমাৰ ইয়াত অন্য কিছুমান কোৰ্সেস লঞ্চ কৰা হৈছে নতুন বেচ আহিছে বিশেষকৈ ADRE 3.0 SSC এতিয়া আমি গম পাইছো যে SSC কি আহিছে SSC GD আহিছে হয় না নহয় SSC GD অলৰেডি তোমাৰ GD ৰ কাৰণে এডভাৰটাইজমেন্ট আহি গল ঠিক আছে তো SSC GD কাৰণে যিখিনি প্ৰিপাৰেচন কৰি আছা তোমালোকে গৰে তোমালোকক হে পুশ আপ টু দিবলে এক্সিয়া IS একাডেমি ৰেডি হয় ঠিক আছে আৰু এক্সিয়া IS একাডেমি SSC GD ৰ লগতে SSC CGL CHSL CPO MTS এবিলাকো লৈ আহিছে ঠিক আছে আৰু তাৰ উপৰি ইয়াত তুমি কি পাবা যে এক্সপাৰ্ট লেড কোৰ্সেস যিবিলাক কোৰ্সেস হয় তাত তোমাৰ আমাৰ মেন্টৰ স্যাৰ সকল আছে আমাৰ ফেকাল্টি আছে সকলো তোমালোকক গাইডেন্স দিব কাউন্সিলাৰস আছে তাৰ পিছত টেষ্ট সিৰিজ তোমালোকে টেষ্ট সিৰিজ দিব পাৰিবা অনলাইন কোৰ্সেস আছে ঠিক আছে অনলাইন কোৰ্স হয় অনলাইন কোৰ্সটোকে খুব কম দামতে খুব কম এটা এমাউন্টতে তোমালোকে এফৰ্ড কৰিব পাৰিবা ইন্টাৰেক্টিভ সেশনস কিছুমান ইন্টাৰেক্টিভ সেশনস হয় ইয়াত ঠিক আছে তোমালোকৰ কনসেপ্টছ খিনি ক্লিয়াৰ কৰিবলৈ কিছুমান ইন্টাৰেক্টিভ সেশনস ইয়াত পতা হয় তাৰ উপৰিও এতিয়া আহি আছে আমাৰ আসাম পুলিচৰ যেটো ৰিক্ৰুটমেন্টৰ অলৰেডি এডভাৰটাইজমেন্ট আহিছে হয় না নহয় আমি নিজে দেখিছো এতিয়া এই ইয়াত নতুন যেটো ভ্যাকেন্সি দ্যাট ইজ 2350 টা ভ্যাকেন্সিজ আহিছে আৰু এই ভ্যাকেন্সি টুৰ কাৰণে আমি আমাৰ এটা ষ্ট্ৰং প্ৰিপাৰেচন হোৱাটো very important because আজিকালি বহুত কম্পিটিটিভ এটা এনভায়ৰনমেন্ট হৈ গল ঠিক আছে কম্পিটিশন মানে তোমাৰ এটা সৰুহুৰা মানে যেটো পোষ্ট সৰুহুৰা বুলি পোষ্ট নহয় মানে সাপোজ 10টা পোষ্টৰ কাৰণে 10 লাখে দিব মানে সেই ৰেশিওটো বহুত ডাঙৰ হৈ গল ঠিক আছে
যেটো ৰেশিও হয় এপ্লিকেন্টৰ ৰেশিও আৰু টোটাল পোষ্টৰ ৰেশিও হেতু মাজত বহুত মানে এটা ডিফাৰেন্স আহি গৈছে হয় নে নহয় এতিয়া কি হয় যে আমি দেখা গৈছে যে 10টা যদি পোষ্ট ওলাই 10টা পোষ্টৰ কাৰণে 10000 বা 10 লাখেও দিয়ে ঠিক আছে এপ্লিকেন্ট হয় গতিকে বহুত এটা ডাঙৰ বহুত এটা ষ্ট্ৰং এটা কম্পিটিটিভ এনভায়ৰনমেন্টত আমি আছো গতিকে সেই কম্পিটিটিভ এনভায়ৰনমেন্টত আমি আমাক নিজক ফুললি প্ৰিপেয়াৰ্ড কৰিব লাগিব ফুললি প্ৰিপেয়াৰ কৰিহে আমি এই বেটলখনত নামিব পাৰিম হয় নে নহয় আৰু এই যিখন বেটল হয় এই বেটলখনত তোমাক ফুললি প্ৰিপেয়াৰ্ড কৰি পঠোৱাৰ দায়িত্ব হৈছে এক্সিয়া হাইছ একাডেমি ওকে গতিকে তোমালোকৰ এটো যেটো যিখিনি আসাম পুলিচৰ ইন্টাৰেষ্টেড ক্যান্ডিডেট হয় তোমালোকে সোনকালে এনৰোল হোৱা ঠিক আছে বেটছত অলৰেডি এডমিশন হৈ আছে বিকজ বেটছত বহুত এটা লো প্ৰাইসত লো কষ্টত দিয়া হৈছে ঠিক আছে কিন্তু ইয়াৰ এটা কথা যে ইয়াত তোমাৰ কি হয় যে ইয়াত ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰা হয় ফিজিক্যাল টেষ্টৰ কাৰণেও গাইডেন্স দিয়া হয় ঠিক আছে ফিজিক্যাল টেষ্টৰ কাৰণে আমাৰ ইয়াত গাইডেন্স দিয়া হয় তাৰ উপৰিও উইকলি মক টেষ্ট আৰু এক্সপেৰিয়েন্স ফেকাল্টি ওকে স্টাডি মেটেৰিয়েলস প্ৰভাইডেড স্টাডি মেটেৰিয়েলস তোমালোকে পাবাই ঠিক আছে গতিকে দেৰি নকৰি সকলোৱে এই নম্বৰটোত কন্টাক্ট কৰা ঠিক আছে তলত আমাৰ নম্বৰ দিয়া আছে ইয়াত কন্টাক্ট কৰা আৰু তোমালোকে সকলোৱে এক্সিয়া হাইছ একাডেমিৰ যিখন ইনষ্টাগ্ৰাম পেজ হয় সেইখন তোমালোকে ফলো কৰা তাত কিছুমান তোমালোকে খুব ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স মিলা পাই থাকিবা ঠিক আছে গতিকে আপডেটেড হৈ থাকা ইনষ্টাগ্ৰামত ফলো কৰা ইউটিউবত তোমালোকে ভিডিওস খিনি পাই আছা ঠিক আছে ইউটিউবটো সাবস্ক্ৰাইব কৰা ফেসবুকত তোমালোকে ফলো কৰিব পাৰা ইউ ক্যান ফলো দা ফেসবুক আৰু আমাৰ হোৱাটসএপ গ্ৰুপটো যেটো হয় হেতত তোমালোকে জয়েন কৰিবা ঠিক আছে আৰু ইয়াকে কৈ পেলে মই আজিৰ যেটো লেকচাৰ হয় এই লেকচাৰটো ইমানতে সামৰিছো ঠিক আছে আশা কৰো মোৰ যিখিনি লেকচাৰস হৈছে লেকচাৰ সিৰিজ এতিয়ালৈকে দিয়া হ'ল হেখিনি তোমালোকে ফলো কৰিছা হেখিনি তোমালোকে ধুনিয়াকে হে কন্টেন্ট খিনি তোমালোকে ধুনিয়াকে এবজৰ্ব কৰিছা আৰু আগন্তক মই তোমালোকৰ মাজত তেনেকুৱা আৰু ভিডিওস লৈ আহিম গতিকে ইয়াকে এৰি মই আজি বিদায় মাগিছো ঠিক আছে থ্যাংক ইউ ওকে